বানেগৰকা দেৰগাঁও শ্ৰীকটিকা সদাৰগাঁৱৰ ৰাইজৰ কাষত দেৱগ্ৰাম মহিলা সমিতি আজি ৫ জুনৰ পবিত্ৰ দিনটোতে দেৱগ্ৰাম মহিলা সমিতি ওলাই আহিল বানপীড়িত ৰাইজৰ কাষলৈ মানুহে মানুহৰ বাবে কথাষাৰ সাৰ্থক কৰিলে মহিলাসকলে দেৱগ্ৰাম মহিলা সমিতিয়ে প্ৰতি বছৰে দেৰগাঁও লাহটিত বিহু অনুষ্ঠিত কৰে যুদ্ধকালীন পৰিৱেশৰ বাবে এইবাৰ বিহু স্থগিত কৰা হয় যদিও ৰাইজৰ পৰা সংগ্ৰহ কৰা দান বৰঙণি কমিটিৰ হাতত জমা হৈ থাকে এইবাৰ আগতীয়াকৈ অহা বানে দেৰগাঁও ব্ৰহ্মপুত্ৰ অঞ্চল প্লাবিত কৰিছে বানাগ্ৰস্ত ৰাইজৰ পানীত হাঁহ নচৰা পৰিৱেশৰ সৃষ্টি হৈছে দেৱগ্ৰাম মহিলা সমিতিয়ে ৰাইজৰ এই দুখৰ সময়ত বিহুৰ বাবে জমা ৰখা পইচাৰে বানাগ্ৰস্ত ৰাইজক সাহায্য প্ৰদান কৰিছে বানাগ্ৰস্ত সদাৰগাঁৱৰ ৰাইজৰ মাজত আঁঠুৱা মহমৰা ধূপ ঔষধ খোৱা পানী খাদ্য সামগ্ৰী প্ৰদান কৰিছে প্ৰায় ৫০টা পৰিয়ালক এই বান সাহায্য প্ৰদান কৰে মহিলাসকলৰ এই পদক্ষেপক গাঁওবাসীয়ে একেমুখে ভূয়সী প্ৰশংসা কৰিছে দেৱগাঁও মহিলাসকলে এখন বিহু আয়োজন কৰিছিলোঁ কিন্তু দেশৰ পৰিস্থিতিত মানে আমি বিহুখন পাতিবৰ সময়তে খুব যুদ্ধৰ সৃষ্টি হৈ আছে দেশত আমাৰ সেইকাৰণে বিহুখন SOP অনুযায়ী বিহুখন স্থগিত ৰাখিলোঁ সেই স্থগিত ৰখাৰ যিখিনি আমাৰ ধন আছিলে বেছি সংখ্যকখিনি আমি খৰচ কৰিছিলোঁ মানে বিহুখনৰ গোটেই বজাৰ সমাৰ কৰা হৈ গৈছিলে সেই থাকি যোৱা পুঁজিখিনি আমি চৰকাৰ ঘৰলৈ দিম বুলি ভাবিছিলোঁ কিন্তু চৰকাৰ ঘৰলৈ দিয়াৰ পিছত দেখিলোঁ যে আমাৰ স্থানীয় মানুহখিনি বানপানীত বহুত হাহাকাৰ সৃষ্টি হৈছে আমি তেওঁলোকৰ কাৰণে কিছু পৰিমাণে সাহায্যকে দিয়াৰ আমি সকলোখিনি সিদ্ধান্ত লৈ আজি সাহায্যখিনি তাকে ইয়াতে বিতৰণ কৰিবলৈ আহিছিলোঁ আমি আনিছিলোঁ আঁঠুৱা পানী বটল মহমৰা ধূপ নিমখ আলু তেল ডেটল চাবোন যিখিনি তেওঁলোকৰ প্ৰয়োজন পেৰাচিটামল তেওঁলোকৰ দূৰ দূৰণিৰ পৰা তেওঁ টেবলেট আনিব যাব নোৱাৰে হঠাৎ কাৰোবাৰ জ্বৰ এটা হ'লে কিবা হ'লে তেওঁলোকৰ কাৰণে পেৰাচিটামলৰ মহমৰা টেবলেট আনিছোঁ লগত মহমৰা ধূপো আনিছোঁ ডেটল চাবোন সেইখিনিকে লৈ তেওঁলোকক অকণমান খাদ্য অনুযায়ী অকণ সহায় কৰিবলৈ আহিলোঁ আৰু সুবিধা কৰিব বিচাৰে আমাৰ লগত আহি যোগাযোগ কৰিব পাৰে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে কৰিব বিচাৰিছোঁ যে আমি আগলৈকো এইদৰে এটা পদক্ষেপ লৈছোঁ যিটো আমাৰ মহিলাসকলে আমি ৰাইজৰ বাবে আমি আগবাঢ়ি যাম আৰু আমি ভাবিছোঁ ৰাইজৰ বাবে মানুহে মানুহৰ বাবে যদি এনেকুৱা সহায় নকৰে তেনেহ'লে আমি মই ভাবোঁ মোৰ মন্তব্য যে মানুহ হৈ জীয়াই থকাৰ কোনো সাৰ্থকতা নাই এই খোজটো যাতে আমি ৰাইজৰ আৰু সহায় সহযোগিতা বিচাৰোঁ আৰু অধিক আমি ৰাইজৰ স্বাৰ্থত আগবাঢ়িব পাৰোঁ তাৰ কাৰণে আশা কৰিছোঁ দেৰগাঁৱৰ পৰা হেমন্ত বৰাৰ ৰিপৰ্ট সাম্প্ৰতিক বাৰ্তা।